প্ৰচেষ্টা? আত্মনিৰ্ভৰ ভাৰত লাগত আমাৰ কমিউনিটি প্ৰতিকেশ্যন সমাজৰ জড়িতকৰণ অভাৱ। আমাৰ বিদ্যালয়ৰ আশে-পাশে অঞ্চলসমূহ চাহ বাগান অধ্যুষিত হোৱাৰ বাবে সমাজ জড়িতকৰণৰ সমস্যা এটা প্ৰধান সমস্যা। বেছিভাগ সময়তে তেওঁলোকে সমাজৰ কামত জড়িত হ'ব নোৱাৰে। দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ এটা তেওঁলোকৰ প্ৰধান সমস্যা। তেওঁলোকে তেওঁলোকৰ শিশুসকলৰ লগত যথেষ্ট পৰিমাণৰ সময় অতিবাহিত কৰিব নোৱাৰে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক অধিক ভুক্তভোগী হৈ পৰে। বিদ্যালয়ৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি আহিব নোৱাৰে। নাৰী সবলীকৰণ আৰু মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা। সমস্যাৰ প্ৰভাৱ। এই সমস্যাসমূহৰ প্ৰভাৱ বেছিকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰা পৰীক্ষিত হয়। এটা শিশুৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুসকল প্ৰত্যক্ষভাৱে জড়িত হ'ব নোৱাৰে। তেওঁলোকৰ সুচাৰুৰূপে নিপুণ কৰাত পাকৈত নহয়। সমাধানৰ উপায়সমূহ। তেওঁলোকৰ প্ৰধান সমস্যাসমূহৰ ওপৰত আলোচনা কৰি সকলোকে এটা বন্ধ দিনত গোটাই লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। তেওঁলোকক ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহ অৱগত কৰি নিজৰ ল'ৰা-ছোৱালীয়ে অধ্যয়ন কৰা বিদ্যালয়ত সঘনাই অহা-যোৱা কৰি ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ বাহিৰেও ঘৰত যিখিনি সময়ত থকা হয় সেই সময়ত অলপ গুৰুত্ব প্ৰদান কৰিব লাগে। তেওঁলোকে বিভিন্ন ধৰণৰ কাম-কাজত প্ৰথমে নিজেই অগ্ৰসৰ হ'লেহে ছাত্ৰ-ছাত্ৰীক আগবাঢ়ি যাব পৰা কৰিব পাৰিব। তেওঁলোকে নিজৰ লগতে আনসকলক অভিভাৱকেও আগুৱাই আনি প্ৰতিটো কামতে প্ৰত্যক্ষভাৱে জড়িত কৰাই লৈ ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই সহায় কৰিব লাগিব। আত্মনিৰ্ভৰ ভাৰতৰ যিখিনি পদক্ষেপ আছে আমি এইখিনিকে ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিব বিচাৰিছোঁ।